কালসৰ্প যুগ বুলি ক'লে সততে আপুনি আমি শংকিত হওঁ ভয় কৰোঁ কিন্তু কালসৰ্প যুগনো আচলতে কি ইয়াৰ প্ৰভাৱ আপোনাৰ আমাৰ জীৱনত কিদৰে পৰে আজি কালসৰ্প যুগৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম আৰু লগতে সমাধান আগবঢ়াব কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী তন্ত্ৰগুৰু দিব্যজ্যোতি শাস্ত্ৰীদেৱে প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ এই যে কালসৰ্প বুলি ক'লে আমাৰ এটা ভয় আচলতে কি কালসৰ্প বুলি আমাৰ এটা ভয় মানে বহুত ডাঙৰ এটা আতংক মানুহ সোমাই যায় আমাৰ এষ্ট্ৰলজিবিলাক এনেকা ভয় সোমাই দিয়ে আপোনাৰ এনেকা মই বহুত ক্লায়েণ্ট পাওঁ মই মোৰ ল'ৰা মোৰ নিজৰ কালসৰ্প যোগ মোৰ ৱাইফৰ কালসৰ্প যোগ কালসৰ্প যোগ হ'লে মানে এটা আতংক মানে কালসৰ্প যোগ হ'লে মানে লাইফ কিবা বৰবাদ নেগেটিভ এটা হ'ব কালসৰ্প মানে নেগেটিভ কিবা লাইফত কিবা লাইফ বৰবাদ হৈ গ'ল নেকি কিবা এটা অভিশাপ আমি ল'লোঁ নেকি কালসৰ্প তো কালসৰ্প যোগ চব মানুহ থাকিব পাৰে কালসৰ্প ভালো আছে বেয়া আছে প্ৰথমতে আপোনাৰ কালসৰ্প এনেকা নহয় মেক্সিমাম মানুহ মই আজি মোৰ ক্লায়েণ্ট এটা আহিছিলে ৰাতিপুৱা তেখেতে কৈছে আপোনাৰ ল'ৰা কালসৰ্প যোগ কৈছে না মই 3বাৰ মন্দিৰত নাগ নাগিন দান দিছোঁ মোক ক'লে মই কৈছোঁ আপোনাৰ কালসৰ্পৰ লগত নাগ নাগিন দান দিয়া শিৱ মন্দিৰে বা মনসা মন্দিৰ কি আছে সম্পৰ্ক মই কৈছোঁ তেনেহ'লে ভাবোঁ আপোনাৰ ল'ৰাৰ কি কালসৰ্প মইতো নাজানো মানে জ্যোতিষী দেখাইছিলে সি ক'লে মোক ক'লে এটা কালসৰ্প নাগ নাগিন দান দিওঁ তো কালসৰ্প আপোনাৰ 12 ৰকমৰ মই কৈছোঁ কালসৰ্প যোগ 12 ৰকমৰ হয় তো আপোনাক ল'ৰা কি কালসৰ্প যোগ সেয়া আপুনি জানিব লাগে আপোনাৰ কালসৰ্প যাব আপোনাৰ কিছুমান ল'ৰা ছোৱালী হয় হেল্থ প্ৰব্লেম থাকে সব ভাল সাকসেসফুল সব ভাল কিন্তু হেল্থ প্ৰব্লেম থাকে কিছুমান ক্ষেত্ৰত চাব আপোনাৰ কালসৰ্প ক্ষেত্ৰত খালি ক'ত বহি আছে যদি 3 নম্বৰ ঘৰত যদি বহি থাকে সকলোৰে একই প্ৰভাৱ কি 3 নম্বৰ ঘৰত যদি বহি থাকে তাহলে এটা নেগেটিভ প্ৰভাৱ পৰিব 8 নম্বৰ ঘৰত এটা হ'ব তো কালসৰ্প ইন দা যেটো মিনিং হ'ল ৰাহু আৰু কেতু 7 হাউসে যদি কোনোবা প্ল্যানেট যদি না থাকে গ্রহ যদি না থাকে তেনেহলে কালসর্প যোগ হৈ থাকে তো কালসর্প ভালো আছে আৰু বেয়াও আছে তো আপোনাৰ কাৰোবা হৰস্কোপত যদি আপোনাৰ কন্যা ৰাশিৰ পৰা কন্যা ৰাশিৰ পৰা যদি বিক ৰাখিলৈকে যদি ৰাহু থাকে তেনেহলে আপোনাৰ পজিটিভ কালসর্প যোগ আৰু কাৰো যদি আপোনাৰ হল মীন লগ্নৰ পৰা আপোনাৰ যদি মীন লগ্নৰ পৰা যদি বৃশ্চিক লগ্ন যদি ৰাহু থাকে তো তেনেহলে নেগেটিভ কালসৰ্প যোগ তো কালসৰ্প আপোনাৰ ভাল হ'ব পাৰে কালসৰ্প যোগ আপোনাৰ বেয়া হ'ব পাৰে তো কালসৰ্প আপুনি কি কালসৰ্প যোগ আমাৰ 12টা ৰাশি 12টা মানুহৰ কালসৰ্প যেটো আমাৰ নাগ কৈ থাকো কাৰণ কালসৰ্প হ'ল আপোনাৰ নাগ দেৱতা কোনো আপোনাৰ নাগ নাগিন নহয় কালসৰ আমাৰ যিমান আমাৰ নাগবিলাক নাগ আছিল তাৰ নাগৰ ওপৰত এটা নামৰ নাম আছে আমাৰ 12টা কালসৰ্প যোগ তো প্ৰথম যদি কাৰোবা হৰস্কোপত লগ্ন মানে আপোনাৰ যি সময়ত পৃথিৱীতে মানুহ জন্মগ্ৰহণ কৰে তাৰ বডিত যদি ৰাহু থাকে তেনেহলে এইটো কয় অনন্ত কালসৰ্প যোগ প্ৰথম যদি নাগ যে সৃষ্টি হ'ল তে অনন্ত কালসৰ্প যোগ অনন্ত কালসৰ্প যোগ যদি থাকে তে হেলথ লৈ বেয়া থাকে কিছুমান চাব আপুনি সব ফলে সাকসেসফুল কিন্তু তাৰ গাটো কিন্তু ভাল নাযায় কিবা নহয় কিবা কিছুমান থাকব আপোনাৰ ম্যাক্সিমাম কিবা সুগার হোক কোলেস্টেরল হোক বা লাগি থাকে তো এইটো হল অনন্ত কালসর্প যোগ যদি কাৰোবাৰ থাকে যদি মই এনেকা চাইছো মই অনন্ত কালসর্প যোগ যদি এনেকা হয় জন্ম পৰা আৰম্ভ হয় একদম মৃত্যুলৈকে তাৰ কিছুমান থাকে না জন্মৰ আগৰ পৰা লাগি থাকে বেমাৰ আজাৰ লাগি থাকে যেতে জন্ম হয় তেতে পৃথিৱীত ভূমিষ্ঠ হয় তেতে আপোনাৰ আইসিইউত থাকে এনেকা সিরিয়াস কন্ডিশন থাকে বহুত এনে ক্লায়েন্ট বহুত পাই থাকো ঘৰুতে এনে হৈ থাকে তো এলো অনন্ত কালসর্প যোগ মানে বেমাৰ লগ্নেৰে জন্ম পৰা লৈ আহি তো 2 নম্বৰ ঘৰ যে কুলিল 2 নম্বৰ হলো আপোনাৰ ফাইনেন্সিয়াল স্থান কিছুমান চাব আপুনি টকা পইচা মানুহ বহুত ধাৰ দে কিছুমান মানুহ পাইছে মই টকা পইচা ধাৰ দিওঁ কিন্তু টকা মই ঘূৰি নাপাওঁ ঘৰাই নাহে তো যদি 2 নম্বৰ ঘৰত যদি আপোনাৰ মানে ৰাহু বা কেতু বহি থাকে তেনেহলে আপোনাৰ কুলিল কালসৰ্প যোগ 3 নম্বৰ ঘৰ হল আপোনাৰ বাসুকি হল আপোনাৰ হল যেটো মেইন প্ৰবলেম হয় নিজৰ ভাইটি বা ঘৰৰ পৰিয়াল ভণ্টিৰ লগত বা প্ৰপাৰ্টি ৰিলেটেড প্ৰবলেম থাকে কিছুমান চাব ঘৰুৱা ফ্যামিলি এটা প্ৰপাৰ্টি ৰিলেটেড তো যদি 3 নম্বৰ ঘৰত যদি বাসুকি কালসৰ্প যোগ থাকে তেনেহলে এনেকা প্ৰভাৱ আহি থাকে মিল না থাকে মানে মানুহবিলাক আৰু 4 নম্বৰ হল শংকপাল আপোনাৰ 4 নম্বৰ ঘৰত যদি আপোনাৰ ৰাহু বহি থাকে তেনেহলে প্ৰথমলৈ মাৰ হেলথ খুব বেয়া থাকিব তো শংকপাল কালসৰ্প যে মাৰ লগত ইমান সম্পৰ্ক ভাল নহয় কিছুমান চাব ল'ৰা ছোৱালী মাৰ লগত সম্পৰ্ক ভাল নহয় মাৰ লগত এডজাষ্টমেন্ট নহয় মা এটা কথা হয় ল'ৰা ছোৱালী বেলেগ নিমিলে এটো হল শংকপাল কালসৰ্প যোগ আৰু 5 নম্বৰ যেটো হয় আপোনালোক পদ্ম কালসর্প যোগ পদ্ম পঞ্চম স্থান কি যেটো কালসর্প মেইনলি ম্যাক্সিমাম যেটো হৈ থাকে পঞ্চম হলে কিছুমান সব আফটার ম্যারেজ বা বেবি নহয় কনসেপ্ট নহয়
হলে সন্তানক লৈ বহুত সমস্যা মিসক্যারেজ হৈ যায় যদি পঞ্চম 5 নম্বৰ ঘৰত যে ৰাহু বা কেতু থাকে তেতিয়া হয় প্ৰথমতে আফটার মেন প্রবলেমটো আহি থাকে তো হল আপনার প্রেগনেন্সি নহব অথবা আপনার হলে মিসক্যারেজ হব অথবা সন্তান নষ্ট হয় আর 5 নম্বৰ ঘৰত যদি পড়া কৰি থাকে আমাৰ পড়াশোনাৰ স্থান এডুকেশন স্থান এডুকেশন হলে আপনার পঞ্চম স্থান হলো আপনারা ক্লাস 8 এর পড়া হাই সেকেন্ডারি লৈকে যেখানে মেন একদম মূল কথা তো সবচেয়ে বেয়া হয় এইখিনি জায়গা যদি এইখিনি যদি আপনি ইমব্যালেন্স থাকে না তো আপনার রাহু বেয়া থাকে তাহলে পদ্ম কালসর্পযোগ তারপর হল মহাপদ্ম কালসর্পযোগ মহাপদ্ম হল 6 নম্বৰ ঘর আমার মানে ওয়ার্কিং প্লেস মানে চাকরি গভর্নমেন্ট সার্ভিস ক্ষেত্ৰত অথবা আপনার এনিমি শত্রু ক্ষেত্ৰত মহাপদ্ম ফল যদি কালসর্প থাকে তাহলে শত্রু বহুত বেশি হব ওয়ার্কিং প্লেসে কর্মস্থানত বহুত আপনার কিছুমান চাব আপনার পরীক্ষা পাস করে রিটেন পাস করে কিন্তু ভাইবাত গৈ রখি যায় বহুত বেশি সুযোগটো নাপায় এটা হল মহাপদ্ম কালসর্পযোগ তারপর তক্ষত কালসর্পযোগ হলো প্রথমে আমার ম্যারেজ লাইফ 7 নম্বৰ ঘর যদি রাহু বই থাকে কিছুমান চাব মাঙ্গলিক যোগ নাই শুক্র ভাল সব ভাল যদি 7 নম্বৰ ঘৰত যদি আপোনাৰ যদি ৰাহু বা কেতু বই থাকে তো আপোনাৰ ডিভোর্স হওয়া বাধ্য হ'ব লাগিবই দাম্পত্য জীবনটো ভাল নহয় হুক না দাম্পত্য মানে বেয়া হবও পারে কিন্তু তার ডিভোর্স হব পারে অথবা আপনার মানে বিয়া হওয়ার চান্স খুবই কম থাকে আর 7 নম্বৰ ঘৰৰ পৰা কৈ থাকে আমারও বিজনেস স্থান কৈ থাকে মানে কিছুমান চাব আপোনাক বহুত ক্লায়েন্ট এনেকাই থাকে টকা মই ইনভেস্ট কৰো কিন্তু মই কিছু আপোনাৰ মূলধনটো ঘূৰাই নাপায় ক'ত যা কৰিব নোৱাৰে তো এইটো হল 7 হাউসে এনেকা আমার 12টা কালসর্পযোগ থাকে তো এনেকা যদি কালসর্প আপনার জানিব লাগবে কি কালসর্পযোগ যদি না জানি যদি আপনি নাগ মন্দির দান দেয় কোনো লাভ নহব তো 8 নম্বৰ আহি যায় এতিয়া 8 নম্বৰ কালসর্পযোগ হলো কর্কটক কালসর্প 8 নম্বৰ ঘৰৰ পৰা আমি কৈ থাকে হেলথ কৈ থাকো হেলথ মানে এক্সিডেন্ট হেলথ নহয় এক্সিডেন্ট দুর্ঘটনা বা দুর্ঘটনা সরু হোক ডাঙর দুর্ঘটনা থাকিব আর 8 নম্বৰ ঘৰ যে রাহু থাকে না কোনো কাম সাকসেসফুল নাপায় তো তারপরে আহি যাওয়া হল মানুহৰ লাইফৰ যেটো মেন হল পদ্ম চূর কালসর্পযোগ পদ্ম 9 হচ্ছে আমার লাখ ভাগ্যস্থান ভাগ্য বললে যদি না হয় তাহলে আপনার সব কিছু বেয়া হয়ে যায় না পায় তো আপনার লাখ মানিব লাগিব কিছুমান সব আপনার একো লিখিব নোৱাৰে কোনো কোয়ালিটি নাই তো ভাল যা গভর্নমেন্ট সার্ভিস কৰি আছে আর ইমান ট্যালেন্টেড লাখ আমি লাখ বানো তো যদি 9 হাউস যদি লাখ যদি রাহু যদি বেয়া থাকে তাহলে আপনি লাখত কেতে সাকসেসফুল না কোনো ক্ষেত্ৰত নহয় কোনো কাম সাকসেসফুল নহয় নহয় সাকসেসফুলি নহয় তো আর 10 নম্বৰ ঘৰত হল ঘাতক হল আমার 10 হাউস আমার ওয়ার্কিং প্লেস মানে কর্মস্থান তো গভর্নমেন্ট সার্ভিস হোক বা আমি যি যার বিজনেস করি আছে যি করক 10 নম্বৰ ঘৰত যদি রাহু থাকে রাহু 10 নম্বৰ রাহু কাম হল আপনার কর্মস্থানে মানে খালি আননেসেসারি সাডেনলি লাইফত প্রবলেম করে রাহু করে টেনশন দিব সাডেনলি 11 নম্বৰ ঘৰত হলে বিষাধর হলে 11 নম্বৰ ঘৰতে আমি কত টকা ফাইনান্সিয়াল সান কৰি থাকো মানে যে আমার ইনকামটো মানুহ আহি থাকে তো এটা হলো আপনার হল 11 নম্বৰ ঘর আর লাস্ট হল শেষনাগ হল আমি হলো সেভিংস যদি আমি যিমানে যি মানিছো লাখ সব সাপোর্ট করে যদি সেভিংস কৰিব নোৱাৰো যদি ৰখিব নোৱাৰো তাহলে আপনি কেতে সাকসেসফুল নাপায় তো আমার আমি কথা পাতিম আর ইমানখিনি কথা কৈছে আমি সমাধান লম এটা ফোন আছে আমি লৈ লৈছো হয় আপুনি কৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাও শুনি আছো কওক হয় মই জন্মস্থান গুৱাহাটীতে হয় কওক হয় মোৰ জন্ম ডেট অফ বাৰ্থ হ'ব আগষ্ট 208196 জন্ম সময় ৰাতিপুৱা প্ৰায় 11টা বজা ৰাতিপুৱা জন্মস্থান গুৱাহাটী নহয় হয় গুৱাহাটী কালি আছো 12 তাৰিখ গুৱাহাটী আছো দুদিন আছো মই এবাৰ অকমান মন্দিৰৰ পূজা কাৰণে বঙাইগাঁও মন্দিৰৰ কাৰণে অকমান চেম্বাৰ বিলাক অকমান চেঞ্জ কৰা হল আপোনাৰ যেটো মেইন ৰাশি হল আপোনাৰ তুলা লগ্ন ৰাশি হল কুম্ভ ৰাশিৰ কাৰণে শনি শাসতি সেকেন্ড ফেজ আপোনাৰ চলি আছে 29 মাৰ্চত শনি ইয়াতে মুভ কৰিব না লাষ্ট ফেজ তো 7.5 ইয়াৰ মানে অলমোস্ট আপোনাৰ 4 বছৰ 11 মাহ গ'ল আৰু 1 বছৰ আৰু 2 বছৰ 7 মাহ থাকিব শনি শাসি চলাকালে অকমান ওয়ার্কিং প্লেস কারণ আপনার 6 নম্বৰ ঘৰত আপোনাৰ ৰাহু হুমাই আছে শনি হুমাই আছে আর রাহু পঞ্চম হুমাই আছে 11 হাউস হব তো অকমান আপনার কিন্তু ওয়ার্কিং প্লেস অকমান কিন্তু এনিমিস হব অকমান ডিস্টার্বনেস পাব
ৰাহুটো কোনো টকা পইচা ছেভিংছ নহ'ব, অকণমান ইমবেলেঞ্চ হৈ আছে হৰস্কোপটো। কিন্তু এটা বস্তু খুব ভাল, আপোনাৰ লগ্ন 3 নম্বৰকৈ বৃহস্পতি নিজৰ ঘৰত বহি আছে। তো বৃহস্পতি নিজৰ ঘৰত বহাৰ কাৰণে 15 মে যেতিয়া বৃহস্পতি আপোনাৰ ভাগ্যস্থানত আহিব না, আপোনাৰ কিন্তু ৱাৰ্কিং প্লেচ অকণমান এনিমিছ হ'ব পাৰে, অকণমান আপোনাৰ ডেভেলপমেণ্ট খুব ভাল দেখাই আছে, আপোনাৰ ৱাৰ্কিং প্লেচ অকণমান চেঞ্জ হোৱাৰ সম্ভাৱনা খুব বেছি থাকিব। কাৰণ আপোনাৰ 15 মে পিছত হৰস্কোপ ভাল, কিন্তু শনি সৰস্বতী পাৰিলে একটা ৰেমেডি কৰি ল'ব, যদি এটা তাবিজ কৰি ল'ব। আৰু এটা সৰু এটা উপায় দিছোঁ, আপুনি কৰিব, আপুনি আহক গছৰ গুৰিত এটা তামৰ এটা গ্লাছত বা গ্লাছ ল'ব, তামৰ এটা বস্তু জিঙি ল'ব, তাতে অকণমান চেনি, কলা তিল, অকণমান পানী, এই 3টা বস্তু যদি আহক গছৰ গুৰি দিব পাৰে, শনি সৰস্বতীৰ পৰা কিন্তু আপুনি ইম্প্ৰুভমেণ্ট পাব। হৰস্কোপ ভাল, বেয়া নহয়। আপোনাক ধন্যবাদ জনাইছোঁ। আৰু লগতে আচলতে আপোনাক বহুজনে সাক্ষাৎ কৰিব বিচাৰে বা নিজৰ সমস্যাৰ কথা ক'ব বিচাৰে, সেইকাৰণে আমি দৰ্শকক জনাই থ'ব বিচাৰিছোঁ যে মাহৰ 9, 12, 17, 18, 20, 24, 25 গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিৰ পিলিংকাটাৰ দূৰৰ শিৱ মন্দিৰৰ বিপৰীতে কিছু আগবাঢ়ি গ'লে তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ আছে। যিকোনো সমস্যা সন্দৰ্ভত সাক্ষাৎ কৰিব পাৰে। 10 তাৰিখে বঙাইগাঁৱলৈ যাব। বঙাইগাঁৱত মাংগলিক মন্দিৰ আছে। আজি কালসৰ্পৰ বিষয়ে আলোচনা কৰিছোঁ। কালসৰ্প মন্দিৰ আছে, দেশৰ ভিতৰত দ্বিতীয় মন্দিৰ, আমাৰ ৰাজ্যৰ ভিতৰত প্ৰথম মন্দিৰটোৱে সাজিছে তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱে বঙাইগাঁৱত। আৰু এইবাৰ যিহেতুকে 26, 27, 28 এই 3টা দিনত বছৰেকীয়া পূজা ভাগৰ আয়োজন কৰিছে। আৰু লগতে 11 তাৰিখে পাঠশালা পাল জুৱেলাৰ্ছ, অঞ্চলী ৰোড, PNB বেংকৰ কাষতে আছে। 19 তাৰিখে নগাঁৱৰ শৈবৰগাঁও লীলা জুৱেলাৰ্ছ বিনাপানী নাট্য মন্দিৰৰ কাষতে আছে। 23 তাৰিখে চিলাপথাৰ, 22 তাৰিখে ডিব্ৰুগড় অৰ্ণামেণ্ট পেলেচ নিউ মাৰ্কেট, সোণাৰপট্টিত আছে অৰ্ণামেণ্ট পেলেচ, 24 তাৰিখে ধেমাজি আমি কৈছোঁ ইতিমধ্যে। আৰু লগতে 19 তাৰিখ ইতিমধ্যে আমি কৈছোঁ। আৰু এইবাৰ যিহেতুকে মাহটো 28 দিনীয়া হৈছে, গতিকে কিছু আপোনাৰ নেক্সট মাহৰ আপোনাৰ 6 তাৰিখ মই হিচাপ পাব, যোৰহাটলৈ যাব। হোটেল ইন্দ্ৰা, বৰুৱা চাৰিআলিতে আছে হোটেল ইন্দ্ৰা। আৰু 7 তাৰিখে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ নাহৰলগুণত ৰাজধানী পেট্ৰল পাম্পৰ কাষতে আছে সৰস্বতী জুৱেলাৰ্ছ। আৰু ইয়াতেই তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱক আপুনি যিকোনো সমস্যা সন্দৰ্ভত সাক্ষাৎ কৰিব পাৰিব। আমি যদি আলোচনাৰ মাজত এই হ'ল 12টা কালৰ প্ৰযোগ। এই কালসৰ্প যদি মানুহৰ লাইফত যদি চাব লাগিব, খালি এনেকুৱা নহয় বাবা কালসৰ্প যোগ নাগ নাগিন নহয়। প্ৰথমে আপোনাৰ যাক দেখাব এষ্ট্ৰলজাৰ তাক কোৱেশ্যন কৰিব, মোৰ কি কালৰ প্ৰযোগ, মতে আহিব নালাগে, যাক আপুনি পচন্দ কৰে। যদি আপোনাৰ ঘৰে কাষতে এষ্ট্ৰলজাৰ দেখা, প্ৰথমে এটা ক'ব মোৰ কি কালৰ প্ৰয়োগ। কালসৰ্প যোগ যিটো আছে তাৰ ৰেমেডি কৰিব। কালসৰ্প যোগ যদি আপুনি নাগ নাগিন দেয় কোনোভাৱে নেকাটে। আৰু এটা বস্তু কালসৰ্প যোগ কেতিয়া কিন্তু নেকাটে, আপোনাৰ লাইফ টাইমৰ কাৰণে থাকিব। তো সৰু এটা উপায় দিম, কেন আমাৰ 26 তাৰিখ আমাৰ হলো বঙাইগাঁও মন্দিৰ কালসৰ্প আৰু পূজা আছে, শিৱৰাত্ৰি আছে 26 তাৰিখ। তো সৰু এটা টিপছ কৈছোঁ, কালসৰ্পৰ কাৰণে এই ৰেমেডি কৰিব পাৰে। যদি আপোনালোক 26 তাৰিখ কামটো কৰিব পাৰে, যেতিয়া আপোনাৰ শিৱৰাত্ৰি লাগিব, এটা মাটি চাকি, ফ্ৰেছ চাকি ল'ব এটা, আৰু এটা অলপ এটা এংগাৰ দিব, বা এটা বা 3টা পিচ এংগাৰ দিব, আৰু এটা লং দিব, আৰু এটা এলাচি দিব। এই গোটেই বস্তু আপুনি পূজা পাঠ কৰিব। আপোনাৰ 26 তাৰিখ বা যিকোনো সোমবাৰ কৰিব পাৰে, অথবা পূৰ্ণিমা কৰিব। কাৰণ মানে শিৱৰাত্ৰি কৰিলে ভাল, নহ'লে আপোনাৰ পূৰ্ণিমাত কৰিব পাৰিব, অথবা সোমবাৰ পূজা পাঠ কৰি আপোনাৰ যিটো মনৰ কামনা আছে, কামনা পূৰ্ণ আশা আপোনাৰ বিষয় কৰি পূৰ্ণ পূজা পাঠ কৰি এইটো যদি আপোনাৰ নদীত পানী দিব পাৰে, আর যদি আপনার কালসর্পৰ কাৰণে ভাল পাব। যদি আপোনালোকে যদি কাৰোবাৰ কালসর্প যোগ থাকে, কোনোবা যদি মোক কোৱেশ্যন কৰে বা মোক যদি মেছেজ কৰিব হোৱাটছএপত অথবা মোৰ ইউটিউবত গৈ আপোনাৰ চাব কি কালসর্প যোগ, যদি এইটো যদি আপুনি জানিব লাগে, জানাৰ পিছত যদি আপুনি ৰেমেডি কৰক আপোনাৰ কিন্তু ভাল। আৰু যেনেকৈ 12 প্ৰকাৰৰ কালসৰ্প বেলেগ বেলেগ ধৰণে প্ৰভাৱ পেলায়, আপুনি কৈছে কাৰোবাৰ ডিভোৰ্চ হয়, কেতিয়াবা দুৰ্ঘটনা, পঢ়া শুনাৰ ক্ষেত্ৰত হৈ থাকে। তো পঢ়া শুনাৰ ক্ষেত্ৰত কালসৰ্প পৰীক্ষা মেট্ৰিকটো আহি গ'ল, 2-3 দিন আছে আৰু। তো আপনার কালসর্পটো মেইন হলো পড়া শুনা, যদি পঞ্চম স্থানত 4 নম্বৰ ঘর, কারণ আমার 4 নম্বৰ ঘর পঞ্চম স্থান আর নবম স্থান। কিন্তু মেট্রিক বা হাই সেকেন্ডারি হয় আমার মানে ক্লাস 8 পৰা ক্লাস আপনার 12 লৈকে যদি হয়ে থাকে, এটা হল পঞ্চম স্থান। তাতে যদি কালসর্প যোগ থাকে, এডুকেশনের ক্ষেত্রে বেয়া হয়ে থাকে। তো এডুকেশন প্রথমে এইবিলাক রেমেডি কৰিব লাগিব কালসর্প যোগ। আৰু এক্সাম আহি গ'ল, তালৈ মই এটা টিপছ দিম, যেটো হয় আমাৰ যেটো কোনোবা যা এক্সাম মেট্ৰিক দিবলৈ যেতিয়া ঘৰৰ পৰা ওলাব, অথবা যেতিয়া পঢ়া শুনা যে অকণমান ফ'কাছটো কমি যায়, অকণমান ইমবেলেঞ্চ হৈ যায়, এইটো যদি কৰিব পাৰে খুব ভাল ৰেমেডি পাব। প্ৰথমে এটা মাটিৰ এটা চাকি ল'ব, মাটিৰ চাকি ল'ব, এটা মাটি এনেকৈ পাত্ৰ ল'ব, তাতে কি কৰিব অকণমান হালধি পাউডাৰ দিব, হালধি পাউডাৰ অকণমান ঘি আৰু মৌ দিব, গোটেই বস্তু গুড়ি হালধি, এই গোটেই বস্তু একেলগে মিক্সিং কৰি না সদায়
ৰাতিপুৱা যেতিয়া এইটো পৰাটো ৰাখি দিব, যেতিয়া আপোনাৰ অনামিকা ফিংগাৰ দি আপোনাৰ এটা ফুট লগাব পাৰে। যদি অনামিকা ফিংগাৰ দি আপুনি যদি অনামিকা ফিংগাৰ এটা ফুট লগাব পাৰে, যদি আপুনি পঢ়া শুনা কৰে, পঢ়া শুনা ফ'কাছটো বাঢ়িব। আৰু যেতিয়া এক্সাম দিব যাব, যেতিয়া ঘৰৰ পৰা ওলাব, এই ফুটটো দিয়ে ওলাব আৰু ৰাইট ভৰিটো ভৰিটো আগত দি ঘৰৰ পৰা ওলাব, পিছফালে নেচাব, ঘূৰি নেচাব। যদি এনেকুৱা কৰিব পাৰে তো এডুকেশ্যনৰ ক্ষেত্ৰত আপোনাৰ কিন্তু ভাল ৰিজাল্ট হোৱাৰ সম্ভাৱনা। কিন্তু পঢ়া শুনা কৰিব লাগে। এনেকুৱা নহয় দিব্যই শাস্ত্ৰীয়ে কৈছে এই কৰিলে মোৰ এক্সাম ভাল, কিন্তু এইটো কি হয় আমি মানে লিখিব নোৱাৰোঁ, আমি পাহৰি যাওঁ, কিবা ফ'কাছ কৰি কিছু থাকে না আৰু পৰীক্ষা হ'লে গৈ আপোনাৰ নাৰ্ভাছ হৈ গ'ল, লিখিব নোৱাৰে। তো এইবিলাক কৰিলে কিন্তু ইয়াৰ পৰা অকণমান আপুনি পঢ়িব লাগিব, বাকীখিনি ক্ষেত্ৰতে সমাধানটো এইটো হ'লে আপোনাৰ সুফল বাধাবিলাক নিশ্চিতভাৱে। আমি কালসৰ্পৰ প্ৰভাৱ যিহেতুকে বেলেগ বেলেগ আমি কথা পাতিম, সমস্যাৰ সমাধানো আগবঢ়াব তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱে। কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। नमस्ते इंडिया, खलाने शान से बढ़ चलो, ये है ट्रम्प शूज का राज। Trump lightweight, comfortable school shoes. शान से चले चलो। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান ভাগ্য দৰ্শন। আমি আমন্ত্ৰণ জনাই আনিছোঁ তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱক। পোনপটীয়াকৈ আগবাঢ়ো, কাৰণ কালসৰ্পৰ বিশেষ কিছুমান আপুনি টিপছো দিছে। তো কালসৰ্পৰ যিটো টিপছ যিটো আমাৰ মেইন কালসৰ্পটো চাবলৈ কি কালসৰ্প যোগ, আৰু কালসৰ্পৰ লগতে আমাৰ কেৰিয়াৰটো চাব লাগিব। প্ৰত্যেকটা মানুহৰ হৰস্কোপ মানে আপোনাৰ ভাল হ'ব পাৰে, বেয়া হ'ব। কোনো মানুহৰ এনেকুৱা নহয় যে খালি বেয়াই লিখিছে, কিন্তু আমি হৰস্কোপৰ কিছু এষ্ট্ৰনমাৰ আপোনাৰ মিছগাইড কৰে, ভয় সোমাই দেয়। তো কালসৰ্প যোগ বা মাংগলিক যোগ, শনি সাৰস্বতী এইবিলাক মানুহৰ লাইফত থাকিব। কাৰণ যে মানুহৰ প্ৰব্লেম নাই, প্ৰব্লেম ছাড়া কোনো পৃথিৱীত কোনো মানুহ নাই, প্ৰব্লেম মানুহ থাকিব, কম আৰু বেছি থাকিব। তো আপোনাৰ ইমান প্ৰব্লেম নহয় মই কালসৰ্প লাইফ বৰবাদ হৈ নহয়। তো আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত মই কৈ আছিলোঁ, পঢ়া শুনা চেম আছে। চব যদি পঢ়ি যদি চাকৰি পায়, চাকৰি নহয়, আপোনাৰ মোৰ কথা হ'ল ছাকচেছ পাব লাইফ, সফল হ'ব লাগিব। তো এডুকেশ্যন যেনেকৈ আমাৰ লাইফত প্ৰয়োজন, এডুকেশ্যন যদি পাই যদি আমি ভাল হোৱাৰ পিছত ছাকচেছ নাপাওঁ, তাহলে এডুকেশ্যনৰ মূল্য কি, লাভ কি হ'ল? শিক্ষাৰ মূল্য থাকে, সফলতা মই কৈছোঁ। তো আপোনাৰ কিছুমান ক্ষেত্ৰত এনে কৈছোঁ, আপোনাৰ কালসৰ্প যোগৰ আৰু কেইটামান টিপছ মই দি আছোঁ। কালসৰ্পৰ ক্ষেত্ৰত মই দি আছোঁ, আপোনাৰ এইটো সোমবাৰ দিন কৰিব, অথবা আপোনাৰ বুধবাৰ অথবা মংগলবাৰ অথবা পূৰ্ণিমা, এই তিনিটা তিথিত, সোমবাৰ বুধবাৰ অথবা পূৰ্ণিমা, যিকোনো তিথিত আপুনি যিকোনো গণেশ মন্দিৰত অকণমান আপুনি দুবৰি বন 3 পিচ এনেকুৱা দুবৰি বন ল'ব, 3 পিচ দুবৰি বন ল'ব। এইটো আপোনাৰ বগা সূতাতে বান্ধিব, বগা সূতাতে বান্ধি অকণমান আদা ল'ব, আদা আৰু দুবৰি বন যদি কোনো গণেশ মন্দিৰ দান কৰিব পাৰে, দান কৰাৰ পিছত ওং গাং গণেশাই নমঃ এই মন্ত্ৰটি 108 বাৰ জপ কৰিব। জপ কৰাৰ পিছত আপুনি গণেশ মন্দিৰ দান কৰিব পাৰে। আৰু এনেকুৱা যদি আপোনাৰ যদি মাহত 3টা যদি কৰিব পাৰে, যেতিয়া পূৰ্ণিমা মাহত এটা কৰিলে হ'ল, পূৰ্ণিমাত কৰিব পাৰে, অথবা আপোনাৰ সোমবাৰ অথবা বুধবাৰ কৰিব পাৰে। এনেকুৱা যদি কৰিব পাৰে না, কালসৰ্পৰ পৰা আপোনাৰ কিন্তু দুবৰি 3ডাল ল'ব লাগিব আৰু হালধি আপোনাৰ আদা ল'ব লাগিব। আৰু যেতিয়া দুবৰিটো দান কৰিব, এটা বগা সূতাতে বান্ধি ল'ব। তো এনেকুৱা যদি কৰিব পাৰে কালসৰ্প, কিন্তু চাবলৈ কি কালসৰ্প যোগ, আৰু কাৰোবাৰ হৰস্কোপ মোৰ কালসৰ্প বুলি জানা নাই, তাহলে এইবিলাক কৰিলে আপোনাৰ 12টা কালসৰ্পৰ নাম, আপোনাৰ যে 12টা কালসৰ্প যে অনন্ত, কুলিন, বাসী, এনে প্ৰত্যেকটা নাগৰ নাম লৈ যদি আপোনাৰ যদি এইবিলাক অৰ্পণ কৰিব পাৰে মানে গণেশ মন্দিৰ গৈ, তেনেহ'লে কিন্তু আপোনাৰ ছাকচেছফুল। লগত এটা কথা সুধি লওঁ, আপোনাৰ যিটোকে মাংগলিক মন্দিৰ দেশৰ ভিতৰত প্ৰথম মন্দিৰ, আৰু কালসৰ্প মন্দিৰ দেশৰ ভিতৰত দ্বিতীয়, আমাৰ ৰাজ্যৰ ভিতৰত প্ৰথম মন্দিৰ। এই আপুনি যিটোকে পূজাভাগ পাতিব 26, 27, 28 বছৰেকীয়া পূজাভাগ, কেনেকৈ ধৰক আপুনি প্ৰথমতে 26, 27, 28 এই 3 দিন হ'ল মোৰ বছৰেকীয়া যিটো কালসৰ্প হওক, নৱগ্ৰহ হওক বা মাংগলিক হওক বা দুৰ্গা পূজা, তাত সব গোটেই ঠাকুৰ আছে, মূৰ্তিবিলাক পূজা হয়। তো তাতে আমাৰ প্ৰথম দিনৰ পৰা 26 তাৰিখ আমাৰ প্ৰথমতে কালসৰ্প পূজা হ'ব, আৰু তাৰপিছত হ'লেও অমাৱস্যা লাগিব, অমাৱস্যা 10 মহাবিদ্যা হ'ব, যিটো মায়ে যে 10টাৰো পূজা হ'ব। আৰু লাষ্ট দিন আমাৰ 28 তাৰিখ, তাতে 28 তাৰিখ হ'ল আমাৰ তাতে হোম যজ্ঞ কৰা হ'ব, যিটো আমাৰ বগলামুখী হ'ব।
বগলামুখী হোম যেটো হয় আমাৰ 51 কেজি শুকান জলকীয়া দিয়া শুকান জলকীয়া তাতে হোম হৈ থাকে তো 26 27 28 তো মোৰ ক্লায়েন্ট হ'ব লাগে কোনো কথা নাই প্ৰত্যেক অসমবাসী আমাৰ এটা আমন্ত্ৰণ থাকিলে যদি কোনোবা যদি বঙ্গে যাবলৈ ইচ্ছা কৰে মোৰ ফোন নম্বৰ আছে ফোন নম্বৰ মোক যোগাযোগ কৰিব যাব পাৰে তাতে থাকা খোৱা সব ব্যৱস্থা আছে তো কোনো যোগাযোগ কৰিব তাতে বহুত ডাঙৰ ৰেষ্টুৰেণ্ট আছে সখী দেৱদেৱীৰ যেটা মূৰ্তি আছে এটা ফোন কল আছে আমি লৈ লৈছো হয় স্বাগতম জনাইছো আপুনি কৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাওক হেল্ল' হয় হয় মই গুৱাহাটীৰ পৰা কৈছিলো কওক আৰু মোৰ জন্মৰ তাৰিখ হৈছে 5 আগষ্ট 1996 5 আগষ্ট 1995 জন্ম সময় 3:45 PM 3:45 PM বাৰ্থ প্লেচ হয় গুৱাহাটী বাৰ্থ প্লেচ যোৰহাট আপোনাৰ যোৰহাট যেটো হয় লগ্ন হ'ল আপোনাৰ ধনু লগ্ন ৰাশি হ'ল আপোনাৰ বৃশ্চিক ৰাশি অষ্টমত লগ্ন অষ্টমত বহি আছে ৰবি শুক্ৰ আৰু বুধ ৰবি শুক্ৰ কৈ থাকে আমাৰ দাৰিদ্ৰ যোগ এই দাৰিদ্ৰ যোগ থাকিলে মানে আপোনাৰ যেটো কোৱালিটি বা যেটো আপোনাৰ হাৰ্ড ওয়ার্ক কৰে বাট আজিলৈকে আপুনি সাকসেসফুল পোৱা নাই কেন আৰু পোৱা কাৰণ আপোনাৰ ৰবি বুধাদিত্য যোগ আছে কাৰণ বুধাদিত্য যেটো যোগ লাইফত পাব লাগিছিল ৰবি শুক্ৰৰ কাৰণে এই যোগটো কিন্তু পোৱা নাই কিন্তু আৰু হল লগ্ন 11 হাউসে ৰাহু বহি আছে এটো ৰাহু হল চৰ ৰাশিত বহি আছে আপোনাৰ ম্যাক্সিমাম প্ল্যানেট কি হয় আমাৰ 9টা গ্ৰহত আমাৰ হয় 9টা গ্ৰহৰ মধ্যে আপোনাৰ 5টা প্ল্যানেট ৰাহু কেতু ৰবি শুক্ৰ আৰু বুধ 5টা মানে চৰ ৰাশি চৰ মানে আপুনি জন্মস্থানৰ পৰা জীৱন আপুনি বাহিৰত যেতে আপুনি মানে আপুনি মুভ কৰিব ওয়ার্কিং প্লেস লৈ জীৱন যে আপুনি মুভ কৰিব লাইফে সাকসেসফুল পাব মানে একই জায়গাত বহি যদি আপুনি কেতে সাকসেসফুল না পায় কারণ আপনার মুভিং প্ল্যানেট বহুত বেশি আছে তো হরস্কোপ বেয়া নহয় কারণ আপনার 29 মার্চ যেতে শনি আপনার সাইন মগত সোমাব ওয়ার্কিং প্লেসত বা যি কৰি আছে চেঞ্জ পাব কিন্তু আপনার জন্মস্থানৰ পৰা বা অসমৰ পৰা যিমান বাহিৰত দূৰত থাকিব দেন আপনি সাকসেসফুল বেশি পাব কিন্তু হরস্কোপ ভাল বেয়া নহয় আপোনাক ধন্যবাদ জনাইছো আৰু এখিনতে আমি দৰ্শকসকলক পুনৰ এবাৰ জনাই থৈ বিচাৰিছো যে এই মাহৰ 9 12 17 18 20 24 25 গুৱাহাটীৰ বশিষ্ঠ চাৰিআলি পিলিংকাটা ৰোডৰ শিৱ মন্দিৰৰ বিপৰীতে কিছু আগবাঢ়ি গলে চেম্বাৰ আছে তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰী দেৱৰ 10 তাৰিখে বঙাইগাঁৱত মাংগলিক মন্দিৰ কালসৰ্প মন্দিৰ আছে 11 তাৰিখে পাঠশালা পাল জুৱেলাৰ্ছ অঞ্চলী ৰোড পিএনবি বেংকৰ কাষতে আছে 19 তাৰিখে নগাঁও সৰ্বৰগাঁও লীলা জুৱেলাৰ্ছ আৰু বিনাপানী নাট্য মন্দিৰৰ কাষতে আছে 22 তাৰিখে ডিব্ৰুগড় অৰ্নামেণ্ট পেলেচ নিউ মাৰ্কেট সোণাৰুপট্টিত আছে 23 তাৰিখে শিলাপথাৰ পণিতা জুৱেলাৰ্ছ আমি ইতিমধ্যে কৈছো জুনাই লিংক ৰোড আছে আৰু লগতে 24 তাৰিখে ধেমাজি মা জুৱেলাৰ্ছ সাৰ্কিট হাউছৰ বিপৰীতে আছে 6 তাৰিখে যোৰহাট হোটেল ইন্দ্ৰা চেম্বাৰ আছে বৰুৱা চাৰিআলিৰ কাষতে 7 তাৰিখে অৰুণাচলৰ নাহৰলগুন ৰাজধানী পেট্ৰল পাম্পৰ বিপৰীতে থকা সৰস্বতী জুৱেলাৰ্ছত চেম্বাৰ আছে তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰী দেৱৰ হাতত আমাৰ হাতখনো কেতিয়াবা দৰখাই নেকি যে কালসৰ্পৰ কিবা প্ৰভাৱ বা কিছুমান সব মানে তো আপোনাৰ মানে কুষ্টি বুলি একো নাই হয় তো কিছুমান আপোনাৰ আপোনাৰ মোৰ ডেট অফ বাৰ্থ জনাই মই আপুনি কেনেকা গম পাব কালসৰ্প যোগ মোৰ হৰস্কোপ আছে তো প্ৰথমে এইটো হাৰ্ট যিকোনো মানে লেফট হ'ব ৰাইট হ'ব পাৰে দুখন হয় তো কিছুমান মানে এটা ভুল কনসেপ্ট ছোৱালী মানুহ লেফট হয় ল'ৰা মানুহ ৰাইট হয় দুটা হাত আপোনাৰ প্ৰথম আপোনাৰ এইখিনি জায়গা এই আপোনাৰ এই ফিংগাৰত তল এইখিনি জায়গা হ'ল ৰাহুস্থানে যদি আপোনাৰ নেট কলাতিল অথবা আপোনাৰ যদি আইল্যান্ড থাকে তেনেহ'লে গম পাব আপোনাৰ কালসৰ্প যোগ আৰু ঠিক এইখিনি মিডিল পজিশন যদি আপোনাৰ যদি কলাতিল অথবা ক্রস থাকে অথবা আইল্যান্ড থাকে তেনেহ'লে বলবো জানিব আপোনাৰ কালসৰ্প যোগ ৰাহু কেতু দুটাই মিলি কালসৰ্প যোগ তো কালসৰ্প যোগ থাকিলে আপুনি যিমানেই কষ্ট এটা ফল নাপায় সৰু এটা টিপ দিছোঁ কালৰ কাৰণে এটা কাম কৰিব এটা আপুনি মানে গোলাপ জল ল'ব গোলাপ জলত অকণমান আপোনাৰ চামলি তেল দিব আৰু হল আপোনাৰ অকণমান দালচেনি এই তিনিটা বস্তু একলগত মিলাই ৰাখিব দালচেনি চামলি তেল আৰু গোলাপ জল এই তিনিটা বস্তু যেতিয়া আপুনি গা ধুব অলপ কৰি আপুনি বাল্টিত মিলি যদি আপুনি পানী মিলাই গা ধুব পাৰে তাহলে আপোনাৰ ৰাহু ভাল হ'ব কেতু ভাল ৰাহু যদি ভাল হয় মানুহৰ লাইফত এনে মানুহ চাকচেছ ৰাহু হল মানুহৰ suddenly life problem রাহু হল নভবা নিচিন্তাকে কিছুমান রাহু কামি হল রাহু হল আপুনি কেতিয়া আপোনাৰ তাক আপুনি বিলিভ কৰিব ৰাহু আপোনাৰ ভাল দি আছে আজি কালি আপোনাৰ বেয়া হ'ব পাৰে ৰাহু প্লেনেটটো এনেকা ৰাহু কাৰ ওপৰত বিলিভ কৰিব নোৱাৰে মানে ট্ৰাষ্ট কৰিব নোৱাৰে তো ৰাহু আপোনাৰ টকা দিবও পাৰে ৰাহু আপোনাৰ টকা ল'বও পাৰে তো ৰাহু আপুনি বাকি সব প্লেনেট আপুনি পূজা কৰিলে আপুনি মানে দেৱ দেৱী আপোনাৰ ভাল বান আপোনাৰ আশীৰ্বাদ পাব ৰাহু ইমান
ইমান সহজ নহয়। ৰাহু হ'ল আপোনাৰ হ'ল অমৰ, যেটা আমাৰ অমৃত পান কৰে, অমৃত পান করে রাহু ডিঙিটো কাটি দেয়। তো রাহু প্ল্যানেট হল আপনার কেতে ভাল মানে নেগেটিভ হব পজিটিভ হব পারে। তো রাহু যদি আপনি যিমানই পূজা করব অথবা যিমানই দান করব অথবা যিমান নিয়ম যদি মানি চলে, তো রাহু ভাল হলে আপনার লাইফত কোনোবা রখাব নোৱাৰে। রাহু মেইন নাম্বাৰ, ৰাহু মেইন। আৰু লগতে এটা নম্বৰ দিছোঁ একেবাৰে শেষত 8486238219। যিকোনো সমস্যা আপোনাৰ বা আপোনাৰ আত্মীয়জনৰ আপুনি সমস্যা সন্দৰ্ভত হোৱাটছএপৰ জৰিয়তে মেছেজ কৰিব পাৰিব, সমাধান দিব তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱে। আপোনাক ধন্যবাদ জনাইছোঁ, বহুমূলীয়া সময় আপুনি আমাক দিছে, একেবাৰে কম খৰচতে আপুনি সমাধানো আগবঢ়াইছে। আজি এই সময়খিনি আমাক দিয়াৰ বাবে ভাগ্যদৰ্শন অনুষ্ঠানৰ পৰা মই মৃদুস্মিতা ভূঞাই বিদায় লৈছোঁ। ধন্যবাদ।